বৰপেটা ৰোডত অবৈধ চুলাই মদৰ ৰমৰমীয়া ব্যৱসায় নীৰৱ বৰপেটা আবকাৰী অধীক্ষক বৰপেটা জিলাৰ বাণিজ্যিক প্ৰধান নগৰ বৰপেটা ৰোডৰ খৈৰাবাৰীত অবৈধ চুলাই মদৰ খাটি উচ্ছেদ কৰিবলৈ যোৱা কেইবাজনী মহিলা আহত হ'বলগীয়া হোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অবৈধ চুলাই ব্যৱসায়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা মহিলাসকল ক্ৰমে পায়েল দত্ত, মঞ্জু চৰকাৰ, অৰ্চনা বিশ্বাস আৰু জ্যোৎস্না চৰকাৰ বুলি জানিব পৰা গৈছে। আহত মহিলাসকলক চিকিৎসাৰ বাবে বৰপেটা ৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰপেটা ৰোডৰ খৈৰাবাৰীত দীৰ্ঘদিনৰে পৰাই অবৈধভাৱে চুলাই মদ বিক্ৰী কৰি আহিছিল খৈৰাবাৰীৰ টেপা আৰ্যৰ লগতে আন এটা পৰিয়ালে। অবৈধভাৱে চুলাই মদ বিক্ৰী কৰি অঞ্চলটোত সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ বাবে মদ বিক্ৰী বন্ধ কৰিবলৈ দাবী জনাই আহিছিল অঞ্চলটোৰ ৰাইজে। স্থানীয় ৰাইজক দাবী কোনো ধৰণৰ গুৰুত্ব নিদিয়াত আজি অতিষ্ঠ হৈ উক্ত চুলাই মদৰ খাটি উচ্ছেদ কৰিবলৈ ওলাই আহে কেইবাগৰাকী মহিলাৰ লগতে স্থানীয় লোকে। চুলাই মদ বিক্ৰী বন্ধ কৰিবলৈ যোৱা মহিলাসকলক টেপা আৰ্যই অশ্লীল ভাষাৰে গালিগালাজ কৰাৰ উপৰিও কেইবাগৰাকী মহিলাক শাৰীৰিকভাৱে আক্ৰমণ কৰে চুলাই মদ ব্যৱসায়ী টেপা আৰ্যই। আহত লোকসকলক ততাতৈয়াকৈ বৰপেটা ৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। স্থানীয় লোকে টেপা আৰ্যৰ অবৈধ চুলাই মদৰ খাটিত অভিযান চলাই 200 লিটাৰতকৈও অধিক চুলাই মদ নষ্ট কৰে। ঘটনাস্থলীত বৰপেটা ৰোড আৰক্ষী উপস্থিত হৈ টেপা আৰ্যক আটক কৰি আৰক্ষী থানালৈ লৈ আহে। অবৈধভাৱে চুলাই মদৰ ব্যৱসায় কৰা টেপা আৰ্যৰ শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। যে তুমি মদ বেচা বন্ধ করো, মদ বেচা বন্ধ করবো না, আর মুখে যায় হেতাই কয় বলে আমি অপিমৃত্যু মরিম ফাঁসি লুম। তারপর আমরা মদের ঠুঙ্গা ঠুঙ্গা সব বাইর করে রাস্তায় আমরা ফেলাই দিছি। এখন আবার আমাকে উল্টা গালাগালি করছে দেখে আমরা আবার পরে গেছি, ভালকে কইবার গেছি যে তোমরা কেন গালাগালি করো, তোমাকে ভালো কাম করছি, তোমরা তো নষ্ট হবা হবে, বেলিকার ছেলে পেলে নষ্ট করে দিবা, তাহলে তোমরা এই করো বন্ধ করো। তার লিগে আমার হিল দিয়ে আমার মাথাত মারছে ওই টেপা। হ্যাঁ টেপা আর্য, টেপা আর্য আমার হিল দিয়ে মারছে, আমার শাখা টাকা আর মাথাটা ফাটাই দিছে। আমার 4জন 5জন মহিলা কমিটি। আমি চাই ওর শাস্তি পাবো, 3 মাহ জেলে থাকবা লাগবো, আর তার ঘর বাড়ি বাকি করি আমি মহিলা জানি। আমার একটু বিচার লাগে, আমি একটু জানি, আমি আর বেলে কিছু না। মেয়ের উপর হাত চলছে, মহিলা মায়ের খাইছে, লড়াই মারছে মহিলা। হ্যাঁ আমি হাক দিছিলো যে ভালকে কইছো বলে তুমি মদ বেচবা না, তোমার গাঁওটো যদি বেয়া আছে। আমার রাতিপুৱা মদ বেচা কাৰণে এইটো আমি বন্ধ কৰিব চাইছিলো। তাৰপিছত এইটো গেল, চেপ্টাৰটো গেলে। তাৰপিছত আকৌ আহি কিনে ইয়াতে আহি কিনে মুখৰ যিমান ভাষা, লেতেৰা ভাষা, ইয়াতে এই কি টেপা ইও মদ বিক্ৰী কৰে। সি আহি কিনে ইমান লেতেৰা ভাষা কৈছে আমাৰ, সেইটো কাৰণে আমি গোটেইকেইটা মহিলা তাতে গৈছোঁ। যাই কিনে ভালকৈ কৈছোঁ, তাৰ মাক আৰু তাক তিৰি আছিল, ভালকৈ কৈছোঁ। তাহাঁতে ঘৰত থাকাতে তাই তাত হেৰি কি কয়, তিৰিটো কি কয় যে ঘৰত নাই, মানুহ নাই, আপোনালোকে কি হৈছে, লেতেৰা ভাষা দি আমাক কৈ আছে। তাৰপিছত কৈছোঁ নাই, তাই ঘৰতে আছে, এতিয়াই সোমাইছে। ময়ো চাই গৈছোঁ, কয় নাই নাই ঘৰত নাই, ঘৰত এতিয়া কয় নাই আছে। মই কৈছোঁ আছে, পৰে ওলাইছে, জ্বালানা দি কেনে ওলাইছে। ওলাৰ পিছত কি কয় আমাক লেতেৰা এটা ভাষা কৈছে। ভাষা কোৱাৰ পিছত এই বাইদেউটো কৈছে যে কি হৈছে, তহঁতে তাতে লেতেৰা ভাষা কৰি আহিছা, ইয়াতে আহি কিনে লেতেৰা ভাষা কৰিছে, আমিতো ভালকৈ কথাটো ক'ব আহিছোঁ। মদ চদ খাই আমাৰ আপাকেইটাও মদ খায়, আপোনালোকেও খায়, তো এইটোতো ভাল নহয় না, সেইটোৱে আমি বন্ধ কৰিব খুজিছিলোঁ। তাৰপিছত ইয়াতে কি কৰিছে এই বাইদেউটো, ইয়াতে তাতে কি হেৰি নামটো কি নাই এই টেপাক তাৰ কি কৰিছে গড়াই পাল্টাই কিনে তাক ধৰিছে। ধৰি কিনে হাতত এটা শিল আছিল, শিল দি কিনে মূৰত মাৰিছে। মূৰত মাৰি কিনে তাৰপিছত জোতা দি তাৰ তিৰি আহি কিনে আমাকো একদম গুৰমুৰাই ধৰিছে। আমি মই 4-5জন হৈছে। মোৰ এই হাতটো চাক মুচকাই দিছে। তাৰপিছত এইটো কৈছে, তাৰপিছত আকৌ কি আছে বালু আৰু শিলবিলাক যে আছে আমাক পূৰা হুচাইছে, ঢেলি দিছে। তাৰপিছত সেইটো মানে এতিয়া পুলিচ আহিছে, আহি পিনে কিবা কৰে। আমি মদ বেচা বন্ধই কৰিব লাগিব। আমি আজি যদি মাৰ খাইছোঁ, ইয়াৰ পৰা যাবাই লাগিব, তেনেহ'লে মদ বেচা বন্ধ কৰিব লাগিব। তাকে ইয়াৰ পৰা যাবাই লাগিব, আৰু কথাই নাই, তেনেহ'লে আমি মাৰ্ডাৰ কৰি দিম তাক। কি আছে